Hello everyone, welcome to Pratham. আমি আজি ডিসকাস কৰিম বিটিআৰৰ ষ্টেটিক জিকে। মই এটা পিডিএফ লৈ আনিছোঁ যেটো পিডিএফ মই বহুত বেছি ৰিফাইন কৰি বনাইছোঁ যাতে তোমালোকে বহুত কম সময়ৰ ভিতৰত গোটেইখিনি ইম্পৰ্টেন্ট বস্তু ৰিভাইজ কৰি ল'ব পাৰা। গতিকে কাৰণ চোৱা তোমালোকে বহুতখিনি বস্তু অলৰেডি পঢ়ি লৈছা, জানাই তোমালোকে বহুখিনি বস্তু। গতিকে মই এই পিডিএফটো যিখিনি বস্তু আনিছোঁ তোমালোকে যাৰে ইয়াৰে এটাও বস্তু স্কিপ নকৰা, এটাও বস্তু মই বাৰে বাৰে কৈছোঁ এটা বস্তু যাতে এই পিডিএফটোৰ পৰা স্কিপ নকৰা, কাৰণ মই ৰিফাইন কৰি বনাইছোঁ যিবিলাক বহুত ইম্পৰ্টেণ্ট বস্তু সেইবিলাক বস্তু আনিছোঁ আৰু বহুত বেছি তোমালোকে যদি নাজানিছিলা আগতে এক্সট্ৰা বস্তু পাবা। গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰোঁ। আৰু এই পিডিএফটো তোমালোকে ক'ত পাবা সেইটো মই পাছত ক'ম। গতিকে প্ৰথমে ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া যে আমি ষ্টেটিক জিকে পঢ়া আৰম্ভ কৰিম ক'ৰ পৰা 1987 পৰা। 1987 কি হৈছিল? দ্য বড়ো মুভমেণ্ট হৈছিল 1987 লঞ্চ কোনে কৰিছিল? অল বড়ো ষ্টুডেণ্টছ ইউনিয়নে 1987 বড়ো মুভমেণ্ট ষ্টাৰ্ট কৰিছিল। তোমালোকে একদম মনত ৰাখিবা, বুজিবলগীয়া বস্তু ইমান ইয়াত একো নাই, য'ত বুজাব লাগে তাতে বুজাব চেষ্টা কৰিম। আৰু চোৱা অলপ স্পীডত পঢ়াব চেষ্টা কৰিম কাৰণ বহুত বস্তু আছে, গতিকে একদম মন দি শুনিবা, অলপ স্পীডত পঢ়াম। চোৱা এতিয়া তোমালোকে মনত ৰাখিবা বড়ো মুভমেণ্ট কেতিয়া হৈছিল? 1987 লঞ্চ কোনে কৰিছিল? অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন। এই যে বড়ো মুভমেণ্ট লঞ্চ হ'ল তাৰে ফলত কি হ'ল? বহুতো কষ্টৰ মূৰত দ্য বড়ো একৰ্ড হ'ল 1993 যে 1993 বড়ো একৰ্ড হ'ল আৰু ইয়াৰ ফলত কি হ'ল? বড়োলেণ্ড গঠন হ'ল। গতিকে তোমালোকে মনত ৰাখিবা বড়োলেণ্ড কেতিয়া গঠন হৈছিল? 1993 গঠন হৈছিল। বড়ো একৰ্ড 1993 ফলত বড়োলেণ্ডৰ গঠন হৈছিল। এতিয়া চোৱা মই ধুনীয়াকৈ পিডিএফটোত লিখি দিছোঁ পিচ এগ্ৰিমেণ্টছ বুলি, যে কি পিচ এগ্ৰিমেণ্ট হৈছিল, কেতিয়া হৈছিল, গোটেইখিনি ধুনীয়াকৈ ইয়াত আছে। চোৱা যে প্ৰথমটো পিচ এগ্ৰিমেণ্ট এইমাত্ৰ আমি পঢ়িলোঁ 1993 হৈছিল, যাৰ ফলত বড়োলেণ্ড গঠন হ'ল। অ'কে, বড়োলেণ্ড গঠন হ'ল। কেনেকৈ গঠন হ'ল? চোৱা আণ্ডাৰ দ্য 6th schedule অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 6th scheduleৰ আণ্ডাৰত বড়োলেণ্ডৰ গঠন হ'ল। কি হিচাপে গঠন হ'ল? অট'নমাছ এডমিনিষ্ট্ৰেটিভ ইউনিট হিচাপে। গতিকে তোমালোকক সুধিব পাৰে যে বড়োলেণ্ডখন কোনটো শ্বেডিউলত আছে? 6th scheduleত আছে। তোমালোকে জানাই অলৰেডি, তথাপিও মই কৈ দিছোঁ। আৰু কি এখন অট'নমাছ এডমিনিষ্ট্ৰেটিভ ইউনিট, এইটো তোমালোকে জানাই। তাৰপাছত চোৱা পিচ এগ্ৰিমেণ্ট 1993 গ'ল, আকৌ এটা পিচ এগ্ৰিমেণ্ট হ'ল কেতিয়া? 2003। এতিয়া 2003 দুটা ডেট দি থৈ দিছোঁ, 9 আৰু 10। 9 আৰু 10 কিয় দিছোঁ? 9 হৈছিল ফৰ্মেলি গঠন হৈছিল আৰু 10ত অফিচিয়েলি গঠন হৈছিল। কি গঠন হৈছিল? BTC গঠন হৈছিল, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। 1993 পাছত কি গঠন হৈছিল? বড়োলেণ্ড গঠন হ'ল। 2003 9-10 ফেব্ৰুৱাৰীত কি গঠন হ'ল? বড়োলেণ্ডৰ পৰা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল হৈ গ'ল। অ'কে, আৰু বহুত কিবা কিবি পিডিএফটোত মই দি থৈ দিছোঁ। এইবিলাক আমি ভিডিঅ'টোত যিবিলাক একদমেই বেছি ইম্পৰ্টেণ্ট সেইবিলাক বস্তু ডিছকাশ্যন কৰিম, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। কাৰণ পিডিএফটো তোমালোকে পাবা, ক'ত পাবা সেইটো পাছত ক'ম। পিডিএফটোত ধুনীয়াকৈ পঢ়ি ল'বা, ধুনীয়াকৈ গোটেইখিনি বস্তু যিমান ইম্পৰ্টেণ্ট বস্তু আছে গোটেইখিনি বস্তু ৰিভাইজ হৈ যাব। এতিয়া চোৱা এইটো সুধিব পাৰে যে মেম্বাৰ কেইটা BTCত আমাৰ 46। অ'কে, 46 মেম্বাৰ্ছ অফ দ্য কাউন্সিল আছে। ইয়াৰে 40টা কি ইয়াতে লিখাই আছে, মই কৈ দিছোঁ। ইয়াৰে 40টা কি ইলেক্টেড আৰু যি বাকী 6টা থাকে, টোটেলটো 46 আছে। বাকী 6টা কি কৰে? নমিনেটেড বাই দ্য গভৰ্ণৰ অফ আছাম, যে অসমৰ যিজন গভৰ্ণৰ থাকিব সেই গভৰ্ণৰে বাকী 6টা নমিনেট কৰিব আৰু এই 40টা হ'ব ইলেক্টেড। গতিকে তোমালোকক এক্সামত সুধিব টোটেল কিমানটা সুধিব? 46। হয়তো সুধিব গভৰ্ণৰে কিমানটা কৰে, নমিনেট কেইটা কৰে? 6টা কৰে। গতিকে এইখিনি ধুনীয়াকৈ পঢ়ি ল'লে গম পাই যাবা। তাৰপাছত চাবা ইম্পৰ্টেণ্টটো মই কৈ দিলোঁ। আকৌ এটা পিচ এগ্ৰিমেণ্ট হ'ল, এটা 1993 হ'ল, এটা 2003 হ'ল। এইবাৰ আকৌ কেতিয়া হ'ল? 27 জানুৱাৰী 2020। 27 জানুৱাৰী 2020 এটা পিচ এগ্ৰিমেণ্ট হ'ল আকৌ। ইয়াৰ ফলত এইবাৰ কি হ'ল? 2003 হৈছিল BTC, এতিয়া 2020 BTCটো কি হৈ গ'ল? BTR হৈ গ'ল। BTCটো BTR হৈ গ'ল। গতিকে এইটো 27 জানুৱাৰী 2020 ডেটটো পূৰা মনত ৰাখিবা, বুজিবলগীয়া বস্তু নাই, মনত ৰাখিবলগীয়া বস্তু। এতিয়া কি পইণ্টছ যিকেইটা একদম তোমালোকৰ মনত থাকিবই লাগে সেইকেইটা কি বস্তু? চোৱা এষ্টাব্লিছ কেতিয়া হৈছিল ক'লৈ? BTC এষ্টাব্লিছ হৈছিল 9 ফেব্ৰুৱাৰী 2003। তাৰপিছত চোৱা
গভৰ্ণমেণ্ট টাইপ কেনেকুৱা অট'নমাছ এডমিনিষ্ট্ৰেটিভ ৰিজন জানাই তোমালোকে এৰিয়া কিমান এৰিয়া বহুতে নাজানে বহুতে জানে চোৱা 8,970 কিলোমিটাৰ স্কুৱেৰ এইটো হ'ল এৰিয়া পপুলেশ্যন কিমান 3155359 একদমে মনত ৰাখি থৈ দিবা পপুলেশ্যন কিমান এইখিনি ডেন্সিটি কিমান 350 পাৰ কিলোমিটাৰ স্কুৱেৰ প্ৰতি কিলোমিটাৰত 350 কৈ মানুহ আছে এভাৰেজ গতিকে এইটো হ'ল ডেন্সিটি এইটো পপুলেশ্যন টোটেল এৰিয়া কিমান এষ্টাব্লিছ কেতিয়া হৈছিল তাৰপিছত চোৱা এইটো বহুত বেছি ইম্পৰ্টেণ্ট বড়ো লেংগুৱেজ যে বড়ো লেংগুৱেজ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কেতিয়া এড কৰা হৈছিল যে বড়ো লেংগুৱেজটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত 2003 এড কৰা হৈছিল কেনেকৈ এড কৰা হৈছিল 92nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট কৰি 2003 বড়ো ভাষাটো এড কৰা হৈছিল ইণ্ডিয়ান কনষ্টিটিউশ্যনত ক'ত এড কৰা হৈছে 8th শেডিউল গতিকে তোমালোকক যদি সোধে বড়োলেণ্ড কিমান শেডিউলত আছে বড়োলেণ্ড আছে 6th শেডিউলত আৰু বড়ো লেংগুৱেজটো কোনটো শেডিউলত আছে 8th শেডিউলত কেতিয়া এড কৰা হৈছিল 92nd এমেণ্ডমেণ্ট এক্ট 2003 লিটাৰেচি ৰেট কিমান বড়োলেণ্ডৰ 71.62% টোটেল ডিষ্ট্ৰিক্ট কিমান আছে এতিয়া 5খন আছে নাম্বাৰ অফ নেশ্যনেল পাৰ্ক কেইখন আছে এতিয়া 3খন আছে কি আছে আমি আগৰ ফালে গোটেইখিনি বস্তু আছে সকলো পাবা এতিয়া এইখিনি বস্তু হ'ল এইবাৰ আমি পঢ়িম ডিষ্ট্ৰিক্ট ৱাইজ মই এনেকৈ বনাইছোঁ প্ৰতিখন ডিষ্ট্ৰিক্টত কি এটাও বস্তু ৰৈ নাযায় যি বস্তু আছে সকলোবিলাক আছে আৰু মই একদম ওৱান লাইনাৰ টাইপত বনাইছোঁ কাৰণ এক্সামলৈ বেছি টাইম নাই তোমালোকৰ একদম বেছি পঢ়ি থাকিব সময় নাই এতিয়া ওৱান লাইনাৰে আহে এক্সামত ভিচিডিচিত গমেই পাইছা ডাইৰেক্ট সুধিব অমুক মানে কি অমুক মানে অমুক গতিকে সেই কথা আৰু লাষ্টৰ ফালে PDF-টোৰ কাৰেণ্ট এফেয়াৰ্ছো PDF-ও এড কৰা আছে মই আগতে এটা ফ্ৰীতে দিছিলোঁ ইয়াতে আৰু এটা বস্তু নতুনকৈ এড কৰিছোঁ গতিকে এই কাৰেণ্ট এফেয়াৰ্ছৰ PDF-টো ইয়াৰ লগতে এটাচ কৰা আছে এতিয়া ডিষ্ট্ৰিক্ট চোৱা প্ৰথম কোকৰাঝাৰখন কি সকলোতকৈ ডাঙৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ বিটিআৰ কেতিয়া ফৰ্ম হৈছিল গোটেইবিলাক বস্তু মনত ৰাখিবা আৰু যিবিলাক বেছি ইম্পৰ্টেণ্ট মই ৰঙা এনেকৈ ৰং দি থৈ দিছোঁ যাতে তোমালোকে যদি ৰিভাইজ কৰা PDF-টো একদম স্পীডত যাতে ৰঙা বস্তুখিনি চাই ৰিভাইজ হৈ যায় যে ফৰ্ম কেতিয়া হৈছিল 1 জুলাই 1983 গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা কোকৰাঝাৰখন বনোৱা হৈছিল তাৰপিছত চোৱা কোকৰাঝাৰত কি আছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী আছে কোকৰাঝাৰত মাটিকালি বহুত বেছি ইম্পৰ্টেণ্ট 45.5 স্কুৱেৰ কিলোমিটাৰ প্ৰতিটো বস্তু এই PDF-ত মই কৈছোঁ ৰিফাইন কৰি বনাইছোঁ ইয়াৰ পৰা তোমালোকে নিজে একো ৰিফাইন নকৰিবা যিখিনি আছে গোটেইখিনি পঢ়িবা এটা বস্তু স্কিপ নকৰিবা যিমানখিনি আছে গোটেই এতিয়া চাওঁ চক্ৰশিলাখন অকল কি কোকৰাঝাৰতে নাই ধুবুৰীৰ লগতো শ্বেয়াৰ হৈছে অলপ আৰু ইয়াৰ মাটিকালি কিমান 45.5 স্কুৱেৰ কিলোমিটাৰ ফৰ্ম কেতিয়া হৈছিল ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 1994ত আৰু ইয়াতে কি 119টা প্ৰায় 119 স্পিচিছ অফ বাৰ্ড পোৱা যায় চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীত এতিয়া চাওঁ থলমাৰা আৰু গল্ডেন লেংগুৰো পোৱা যায় এইটোতো জানাই ইয়াত মই লিখি দিয়া নাই থলমাৰা ইজ এ ভিলেজ অফ কোকৰাঝাৰ নন ফৰ গল্ডেন লেংগুৰ যে কোকৰাঝাৰত থলমাৰা নামৰ এখন ভিলেজ আছে তাতে কি গল্ডেন লেংগুৰ পোৱা যায় তাৰপাছত চোৱা কোকৰাঝাৰত বহুত বস্তু আছে কি আছে ৰায়মনা নেশ্যনেল পাৰ্ক কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা হৈছিল 5th জুন 2021ত আৰু ইয়াৰ এৰিয়া কিমান মই বাৰে কৈছোঁ প্ৰতিখন ৱাইল্ড লাইফ চেঞ্চুৰী হওক নেশ্যনেল পাৰ্ক হওক প্ৰতিখনৰে এৰিয়া মনত ৰাখিবা 422 স্কুৱেৰ কিলোমিটাৰ ফেমাছ ফৰ গল্ডেন লেংগুৰ অ'কে তাৰপাছত চোৱা যে দ্য সংকোচ ৰিভাৰ ফ্ল'জ এলং দ্য ৱেষ্ট বাউণ্ডাৰী অফ দ্য ৰায়মনা যে যিখন ৰায়মনা নেশ্যনেল পাৰ্ক আছে তাৰে ৱেষ্টৰ ফালেৰে কি বৈ যায় সংকোচ ৰিভাৰ বৈ যায় আৰু তাৰে ইষ্টৰ ফালেৰে কি বৈ যায় এইটো ইষ্টৰ ফালেৰে কি বৈ যায় সৰল ভাঙা নদীখন ইষ্টৰ ফালেৰে বৈ যায় গতিকে এক্সামত সুধিব পাৰে ৰায়মনাৰ ৱেষ্টৰ ফালেৰে কি বৈ যায় বা ইষ্টৰ ফালেৰে কি বৈ যায় গতিকে দিলোঁ তোমালোকক পঢ়ি ল'বা ধুনীয়াকৈ মহামায়া টেম্পল ক'ত আছে মহামায়া থান নহয় কিন্তু মহামায়া থান বেলেগ মহামায়া টেম্পল ক'ত আছে বগৰীবাৰীত আছে কোকৰাঝাৰত আৰু কোকৰাঝাৰৰ পৰা নিয়াৰেষ্ট এয়াৰপৰ্ট কোনটো ৰূপসী এয়াৰপৰ্ট গতিকে চোৱা আৰু কি যদি কিবা ৰৈও গৈছে কোকৰাঝাৰৰ এই আছে PDF-টোত পঢ়ি থকা সকলো বস্তু পাবা চিৰাং গতিকে চিৰাঙত কি আছে কি আমি মনত ৰাখিব লাগে এক্সাম পইণ্ট অফ ভিউৰে গোটেইখিনি বস্তুৱেই আছে ইয়াত ক'ৰ পৰা হৈছিল কাৰ্ভড আউট ফ্ৰম বঙাইগাঁও বৰপেটা আৰু কোকৰাঝাৰৰ পৰা 2004ত চিৰাং ডিষ্ট্ৰিক্টখন বনোৱা হৈছিল তাৰপিছত চোৱা চি মানে হৈছে ৱাটাৰ ৰাং মানে হৈছে ৱেল্থ গতিকে এবাৰ পঢ়ি থৈ দিবা
আহি যাব পাৰে কি ঠিক, পঢ়ি থৈ দিলে মনত পৰি যাব, মুখস্থ কৰিব নালাগে। গেলেফু ইণ্ডিয়া ভূটান বৰ্ডাৰ, যে গেলেফু ইণ্ডিয়া ভূটান বৰ্ডাৰ ক'ত আছে? চিৰাঙত আছে। তাৰপাছত চোৱা চিখনা জ্বলাও নেশ্যনেল পাৰ্ক, অকল চিৰাঙতে নাই, কোকৰাঝাৰৰ লগতো শ্বেয়াৰ কৰি আছে। চিখনা জ্বলাও নেশ্যনেল পাৰ্কৰ এৰিয়া কিমান? 316.29 কিলোমিটাৰ স্কুৱেৰ। গতিকে তোমালোকে এতিয়া কমেণ্ট কৰিবা যে নহয় 321 পইণ্ট কিমান কিলোমিটাৰ স্কুৱেৰ। এতিয়া চোৱা মই যে এইটো দিছোঁ 316.29 কিলোমিটাৰ স্কুৱেৰ বুলি, কিছুমানে এইটোও কয়, কিছুমানে এইটো কয়। কিয় কয়? চোৱা যিটো একদম অফিচিয়েল ডকুমেণ্ট আছে, যিটো অফিচিয়েল ডকুমেণ্টেৰে ডিক্লেয়াৰ কৰিছিল যে এইখন চিখনা জ্বলাও নেশ্যনেল পাৰ্ক বুলি, কোকৰাঝাৰ আৰু চিৰাং লগ লাগি, সেইখনত কিন্তু এইটো লিখা আছে 316.29। অ'কে, তাতে কিন্তু এইটো লিখা আছে। এতিয়া যদি এক্সামত দিয়ে হয়তো 316 দিব, হয়তো 321 দিব, গতিকে যিটো দিয়ে সেইটো মাৰিবা। কিন্তু একদম অফিচিয়েল যিটো ডকুমেণ্ট আছে তাতে কিন্তু 316.29 কিলোমিটাৰ স্কুৱেৰ আছে। তোমালোকে নিজেও পাই যাবা, ডকুমেণ্টটো গুগলত মাৰি দিবা, আহি যাব, তাতে চাই ল'বা এইটো লিখা আছে। নেশ্যনেল পাৰ্ক কেতিয়া হৈছিল? ফেব্ৰুৱাৰী 2025। এতিয়া কিছুমানে ক'ব নহয় 2024ত হৈছিল। চোৱা ইয়াতে কি লিখা আছে, অফিচিয়েলি কেতিয়া হৈছিল? অফিচিয়েলি হৈছিল ফেব্ৰুৱাৰী 2025ত। প্ৰিভিয়াছলি ন'ন এজ চিৰাং ৰিপু ৰিজাৰ্ভ ফৰেষ্ট বা চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ বুলি আমি জানো। গতিকে এইখন চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ আছিল বা ৰিজাৰ্ভ ফৰেষ্ট আছিল। এতিয়া কি হৈ গ'ল? চিখনা জ্বলাও নেশ্যনেল পাৰ্ক হৈ গ'ল ফ্ৰম ফেব্ৰুৱাৰী 2025। তাৰপিছত চোৱা চিৰাঙত কি আছে? দ্য আই ৰিভাৰ ফ্ল'জ থ্ৰু দ্য ডিষ্ট্ৰিক্ট, যে চিৰাঙৰ মাজেৰে আই ৰিভাৰখন বৈ যায়। আৰু আই ৰিভাৰৰ পাৰত আমি কি চেলিব্ৰেট কৰোঁ? দুইজিং ফেষ্টিভেল চেলিব্ৰেট কৰোঁ। কেতিয়া চেলিব্ৰেট কৰোঁ? ডিচেম্বৰ টু জানুৱাৰী, জানুৱাৰীৰ ভিতৰত আই ৰিভাৰৰ পাৰত দুইজিং ফেষ্টিভেল চেলিব্ৰেট কৰে। গতিকে ভালকৈ মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট। মেজৰ ৰিভাৰ্ছ কি আছে চিৰাঙত? আই, মানস, চম্পাৱতী, এইবিলাক মেজৰ ৰিভাৰ। উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজ ক'ত আছে? চিৰাঙত আছে। পিলা বসুমতাৰী বক্সাৰ ফ্ৰম চিৰাং, চিৰাঙৰ পৰাই ফেমাছ পাৰ্চনেলিটি পিলা বসুমতাৰী বক্সাৰ হয়। এতিয়া চোৱা বিজনী সত্ৰ ক'ত আছে? এইটো বিজনী সত্ৰৰ ফটো। বিজনী সত্ৰ ক'ত আছে? চিৰাঙত আছে। পাণবাৰী ৰেঞ্জ ক'ত আছে? চিৰাঙত আছে। কালামাটি টুৰিষ্ট স্পট ক'ত আছে? চিৰাঙত আছে। মৌনাবেলি পিকনিক স্পট ক'ত আছে? চিৰাঙত আছে। বঙাইগাঁও ৰিফাইনেৰী ক'ত আছে? চিৰাঙত আছে। চিৰাঙৰ কোন ঠাইত আছে? ধলিগাঁৱত আছে। গতিকে চিৰাঙৰ যিমানখিনি বস্তু ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া আছিল গোটেইখিনি দিছোঁ। PDF-টো বাৰে বাৰে পঢ়িবা, নিজে নিজে মনত ৰৈ যাব, মুখস্থ কৰিব দৰকাৰ নাই। আৰু 5 দিন থকা বুলি ধৰি লোৱা এক্সামলৈ, যদি 5 দিন তোমালোকে সদায় বাৰে পঢ়া ধুনীয়াকৈ মনত ৰৈ যাব। বাক্সাত কি মনত ৰাখিবলগীয়া আছে? কাৰ্ভড আউট ফ্ৰম বৰপেটা, নলবাৰী, কামৰূপ। বৰপেটা, নলবাৰী, কামৰূপৰ পৰা বাক্সাখন বনাইছে কেতিয়া? 2004ত বনাইছে। এতিয়া চোৱা বাক্সাত কি আছে? মানাস নেশ্যনেল পাৰ্ক। অকল বাক্সাতে নাই, চিৰাঙৰ লগতো শ্বেয়াৰ কৰি আছে। আৰু ইয়াৰ মাটিকালি কিমান? 850। এতিয়া এইটো চোৱা, এইটো বাঢ়ি গৈ আছে, এতিয়া 109 চাগে কিবা, মোৰ ভালকৈ মনত নাই, পাহৰিলোঁ। গতিকে এক্সামত কিন্তু এইটোৱে দিব, গতিকে এইটো ধুনীয়াকৈ মনত ৰাখিবা, 850 বুলি দিব। তাৰপিছত চোৱা কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰিছিল? নেশ্যনেল পাৰ্ক 1990ত ডিক্লেয়াৰ কৰিছিল। মানাস নেশ্যনেল পাৰ্ক আছিল প্ৰথম টাইগাৰ ৰিজাৰ্ভ কেতিয়া আছিল? 1973ত হৈছিল অসমৰ প্ৰথম টাইগাৰ ৰিজাৰ্ভ 1973ত। তাৰপিছত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপেও কেতিয়া কৰিছিল? 1989ত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল। তাৰপিছত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি কেতিয়া ঘোষণা কৰিছিল? 1985ত। একেলগে কাজিৰঙাখনকো কৰিছিল 1985তে, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। মেজৰ ৰিভাৰ্ছ কি আছে বাক্সাত? পাগলাদিয়া, পুঠিমাৰী, বৰলীয়া, নোনা, লখাইতৰা। এতিয়া চোৱা এইবিলাক যদি এক্সামত নাহেও, ধৰি লোৱা এই PDF-টোৰ পৰা এটাও কুৱেশ্যন এক্সামত নাহিল, তোমালোকে PDF-টো পঢ়িলেই গম পাবা যে যিমান বস্তু আছে একদম ইম্পৰ্টেণ্ট বস্তুৱেই আছে। এতিয়া ধৰি লোৱা তেওঁলোকে BTR-ৰ কুৱেশ্যনেই নিদিলে, কিন্তু ভাইভাটো হ'বই। গতিকে ভাইভাতটো লাগিবই, ভাইভাত সুধিবই BTR-ৰ কথা, কাৰণ BTR-ৰ এক্সাম, BTR-ৰ ভাইভা সুধিব যে তুমি যদি বাক্সা জিলাৰ, তোমাক সুধিব বাক্সা নদী কেইখনৰ নাম কোৱা, 2খন বাক্সা নদীৰ নাম কোৱা। এতিয়া কৈ দিবা পাগলাদিয়া, পুঠিমাৰী, বৰলীয়া, নোনা, লখাইতৰা, এইবিলাক হ'ল বাক্সাৰ নদী। এতিয়া চোৱা মইনা পুখুৰী আছে বাক্সাত, বগামাটি বাক্সাত, ককিলাবাৰী, মানস নেশ্যনেল পাৰ্কৰ কাষতে আছে ককিলাবাৰী, কি বাক্সাত আছে। তাৰপিছত চোৱা দাৰাগাঁও যাই থকা সকলোৱে ক'ত আছে? বাক্সাত। তাৰপিছত ভাংটাৰৰ এটুকুৰা ঠাই ক'ত আছে? ভূটান বৰ্ডাৰৰ কাষতে আছে ভাংটাৰ। গতিকে এইটো মনত ৰাখিবা। তাৰপিছত চোৱা ওদালগুৰি
মনত ৰাখিবলগীয়া কি আছে গোটেই পঢ়িম আমি আজি যি মনত ৰাখিবলগীয়া আছে ওদালগুৰি কাৰ্ভড আউট ফ্ৰম দৰং ডিষ্ট্ৰিক্টৰ পৰা ওদালগুৰিখন বনাইছিল কেতিয়া 2004ত তাৰপিছত চোৱা ওদালগুৰিত কি আছে গাটছেমানে মেনমেড ফৰেষ্ট ভৈৰৱকুণ্ডত আছে গাটছেমানে মেনমেড ফৰেষ্ট একদম মনত ৰাখিবা ইম্পৰ্টেণ্ট দুইজিৰি ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰে ওদালগুৰিত চিৰাঙত কি কৰে দুইজিং ফেষ্টিভেল সেইটো বেলেগ দুইজিং এইটো দুইজিৰি ওদালগুৰিত দুইজিৰি ফেষ্টিভেল চেলিব্ৰেট কৰে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে ওদালগুৰিত আছে তাৰ এৰিয়া কিমান 26 স্কুৱেৰ কিলোমিটাৰ তোমালোকক বাৰে বাৰে কৈছোঁ এৰিয়া একদম মনত ৰাখি ল'বাই আৰু বাক্সাৰ লগতো শ্বেয়াৰ কৰে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী তাৰপিছত চোৱা বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীৰ ৱেষ্টৰ ফালেৰে বৰনদী ৰিভাৰখন বৈ গৈছে গতিকে বৰনদী ৰিভাৰখন সেইফালেৰে বৈ গৈছে সেইকাৰণে নামো কি থৈছে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী থৈছে এষ্টাব্লিছ কেতিয়া হৈছিল ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 1980 হৈছিল কিহক প্ৰটেক্ট কৰিবৰ কাৰণে হৈছিল একদমেই বেছি ইম্পৰ্টেণ্ট কিহৰ কাৰণে হিপচিট হেয়াৰ আৰু পিগমি হক আৰু হিপচিট হেয়াৰ সংৰক্ষণৰ কাৰণে 1980ত বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ঘোষণা কৰা হৈছিল এৰিয়া 26 কিলোমিটাৰ স্কুৱেৰ ভৈৰৱকুণ্ড ৰিজাৰ্ভ ফৰেষ্ট ক'ত আছে ওদালগুৰিত আছে এৰিয়া কিমান 22 স্কুৱেৰ কিলোমিটাৰ একদমেই মনত ৰাখি থ'বা যিমান এৰিয়া আছে সকলো মনত ৰাখি থ'বা আৰু কি আছে শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ আছে আত্ৰিমুনি আশ্ৰম আছে মহামুনি দেৱালয় আছে ভৈৰৱকুণ্ড টুৰিজম ফেষ্টিভেল প্ৰতি বছৰে চেলিব্ৰেট কৰে জানুৱাৰী মাহত ক'ত ওদালগুৰিত ভৈৰৱকুণ্ড টুৰিজম ফেষ্টিভেল এতিয়া মই তোমালোকক এটা কথা কওঁ এই পিডিএফটো পাবা ক'ত চোৱা মই প্ৰিভিয়াছলি যিমান পিডিএফ দিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ দিছোঁ ইংৰাজী দিছোঁ 33 ৰুলছ অফ ইংলিছ গ্ৰামাৰ বা মকবিলাকে সকলোবিলাক ফ্ৰীতে দিছোঁ কিন্তু এই পিডিএফটোত মই এটা মিনিমাম এমাউণ্ট ৰাখিছোঁ কিয় কাৰণ চোৱা মই সকলোবিলাক কাম অকলে কৰোঁ ভিডিঅ' বনোৱা পিডিএফ বনোৱা ক্লাছ বনোৱা কিবা বনোৱা গতিকে বহুত বেছি কষ্ট হয় আৰু সেইকাৰণে মই এটা মিনিমাম এমাউণ্ট ৰাখিছোঁ 49 ৰুপিজ অনলি 49 ৰুপিজ 49 ৰুপিজটো আমাৰ দিনত খাওঁতেই গুচি যায় গতিকে চোৱা 49 ৰুপিজ এটা মিনিমাম এমাউণ্ট ৰাখিছোঁ আৰু চোৱা অকল তোমালোকে এই পিডিএফটোৱে নোপোৱা তাৰ লগত পাবা তোমালোকে দুটা ফুল মক টেষ্ট পাবা আৰু একদম এক্সাম ৰিলেভেণ্ট মক টেষ্ট পাবা গতিকে চোৱা টেলিগ্ৰামত তোমালোকে যাবা মক টেষ্ট মই ভিচিটো এটা দিছিলোঁ আৰু ৰিচেণ্টলি যোৱাকালিও এটা দিছোঁ গতিকে তোমালোকে টেলিগ্ৰামত যাবা একদম ফ্ৰীতে দিয়া আছে ফ্ৰী মক টেষ্ট এটেম্প কৰিবা আৰু ফ্ৰী মক টেষ্টটো আহিব ফ্ৰাইডে এটা ফ্ৰী মক টেষ্ট আহিব কিন্তু চোৱা এক্সাম আহি আছে তোমালোকে যিমান মক টেষ্ট দিয়া সিমানে তোমালোকৰ লাভ হ'ব যিমান মক টেষ্ট দিবা সিমানেই মাৰ্কছ বাঢ়িব তোমালোকে গম পাবা ক'ত কমি হৈ আছে সেই হিচাপে ইম্প্ৰুভ কৰিবা গতিকে যিমানে পাৰা সিমানে মক টেষ্ট দিয়া আৰু চোৱা সদায় তোমালোকে টেলিগ্ৰামত কৈছাও যে সদায় মক টেষ্ট দিয়া ফ্ৰীতে এতিয়া চোৱা সদায় মক টেষ্ট এটা বনোৱা ধেমালি কথা নহয় চোৱা 80টা কুৱেশ্যন এনেতো বনাই দিব পাৰি যিকোনো 80টা কুৱেশ্যন দি দিলেও হৈ গ'ল মক টেষ্ট কিন্তু চোৱা কোৱালিটি মক এটা বনোৱা আৰু এনে বনাই দিয়াত বহুত ডিফাৰেঞ্চ থাকে গতিকে তোমালোকে জনে মকটো দিছা গম পাবাই জনে দিয়া নাই লাগে দিছা বা গম পাই যাবা গতিকে সদায় বনোৱাটো মোৰ কাৰণে পচিবল নহয় কাৰণ তোমালোকৰ কাৰণে মই ক্লাছো আনিব লাগিব ইংলিছ আনিব লাগে মেথছ আনিব লাগে ৰিজনিং আনিব লাগে গতিকে তাৰে মাজতে ফুল মক টেষ্ট বনাই সদায় দিয়ে থকাটো মোৰ কাৰণে পচিবল নহয় বহুত বেছি কষ্ট হয় গতিকে দুটা ফুল মক টেষ্ট তোমালোকে পাই যাবা পেইড কি মাত্ৰ 49 ৰুপিজ এই পিডিএফটো পাই যাবা পিডিএফটো তোমালোকৰ ৰিভিজনৰ কাৰণে বেষ্ট মই কৈ দিছোঁ একো বস্তু বাকী নাই সকলো ইম্পৰ্টেণ্ট বস্তু আছে পিডিএফটোত আৰু দুটা ফুল মক টেষ্ট পাবা ধুনীয়াকৈ মক টেষ্ট কেইটা দিবা এনচাৰ কি দিয়া থাকিব কিমান মাৰ্কছ পোৱা মোক ক'বা আৰু তোমালোকে পাবা কেনেকৈ এইটো মই ইয়াতে লিখি দিওঁ যে তোমালোকে এইটো নাম্বাৰত 9101095274 এইটো নাম্বাৰত তোমালোকে হাই বুলি এটা মেছেজ দি দিবা নাম্বাৰটো মই ভিডিঅ'ত ডিছক্ৰিপশ্যনতো দি দিম আৰু কমেণ্ট ছেকশ্যনতো পিন কৰি দিম তাতে তোমালোকে হাই বুলি মেছেজ কৰি দিবা QR এখন দি দিয়া হ'ব তোমালোকক তাতে তোমালোকে যোনে ইচ্ছা যাৰ ল'বৰ ইচ্ছা আছে মক টেষ্ট দিব বা পিডিএফটো ল'বৰ ইচ্ছা আছে তোমালোকে যাই তাতে মেছেজ কৰিব পাৰা তাতে QRত তোমালোকে পে' কৰি দিলে হ'ল তোমালোকক পিডিএফটো দি দিয়া হ'ব লগ গতিকে 9101095274 মই নাম্বাৰটো তলতো দি দিম গতিকে কৈ দিলোঁ নাম্বাৰ 5 আহোঁ তামোলপুৰ গতিকে তামোলপুৰত বেছি মনত ৰাখিবলগীয়া বস্তু ইমান নাই বৰ্তমান ফিউচাৰত আৰু লাগিব পাৰে গতিকে চোৱা
অফিচিয়েলি ডিক্লেয়াৰ্ড এ ডিষ্ট্ৰিক্ট ফ্ৰম 23 জানুৱাৰী 2022 23 জানুৱাৰী 2022 অফিচিয়েলি তামোলপুৰখন ডিক্লেয়াৰ কৰা হৈছিল ডিষ্ট্ৰিক্ট হিচাপে গতিকে এইটো মনত ৰাখিবা ডেটটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু ৰিভাৰ কি বৰলীয়া পুঠিমাৰী বগামাটি পাগলাদিয়া এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট ৰিভাৰ তামোলপুৰেৰে বৈ যোৱা এতিয়া চোৱা ইম্পৰ্টেণ্ট ডেটছ যে বড়োলেণ্ডৰ লগত ৰিলেটেড যিমান ইম্পৰ্টেণ্ট ডেটছ আছে সকলোবিলাক দি দিছোঁ এটাও ডেট বাকী নাই এতিয়া চোৱা আছাম ষ্টুডেণ্টছ ডে কেতিয়া পালন কৰা হয় যে এবাৰ এইটো ভিচিডিচিটো আহিছিল 31 মাৰ্চত বড়োফা ডে কেতিয়া 1 মে বড়োলেণ্ড ফাউণ্ডেশ্যন ডে কেতিয়া 10 ফেব্ৰুৱাৰী কালীচৰণ ব্ৰহ্মছ বাৰ্থডে এনিভাৰ্চাৰী কেতিয়া পালন কৰে 18 এপ্ৰিল বড়োলেণ্ড মাৰ্টিয়াৰ্ছ ডে বা বড়োলেণ্ড মুংখলং চান এতিয়া চোৱা যিবিলাক বড়ো শব্দ থাকে বা বড়ো নাম থাকে সেইবিলাক প্ৰনাউন্সিয়েশ্যন কৰোঁতে মোৰ ভুল হ'ব পাৰে সেইটো তোমালোকে ধৰি নাথাকিবা কাৰণ মোৰ অভ্যাস নাই সেইটো গতিকে যে বড়োলেণ্ড মাৰ্টিয়াৰ্ছ ডে কেতিয়া পালন কৰে 12 জুনত অবজাৰ্ভ কৰে গতিকে চোৱা বড়ো সাহিত্য সভা এষ্টাব্লিছ কেতিয়া হৈছিল 16 নৱেম্বৰ 1952 তাৰপিছত চোৱা সাহিত্য একাডেমী ইন বড়ো ভাষাত সাহিত্য একাডেমীৰ আৰম্ভ কেতিয়াৰ পৰা হ'ল ভিচিডিচিটো আহিছিল এবাৰ এইটো ফ্ৰম 2005ত বড়ো মাদাৰ্ছ ডে কেতিয়া অবজাৰ্ভ কৰে মে 12ত বড়ো মাদাৰ্ছ ডে অবজাৰ্ভ কৰা হয় কিয় অবজাৰ্ভ কৰা হয় সেইবিলাকো আছে সকলো বস্তু পাবা মই ক'লোঁ যিমান ইম্পৰ্টেণ্ট বস্তু আছে সকলোবিলাকেই পাবা বড়োলেণ্ডৰ ৰিলেটেড অসমৰ নহয় বড়োলেণ্ডৰ ৰিলেটেড ফেমাছ পাৰ্চনেলিটিজ ফ্ৰম বিটিআৰৰ ফেমাছ পাৰ্চনেলিটিবিলাক এতিয়া চোৱা প্ৰথমে কিয়ন আছে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম সকলোৱে জানা যে হি ইজ নন এজ ফাদাৰ অফ বড়োজ তেওঁক ফাদাৰ অফ বড়োজ বুলি জনা হয় হিজ পপুলাৰ শ্লোগান ইজ লিভ এণ্ড লেট লিভ এইটো তেওঁৰ পপুলাৰ শ্লোগান আছিল লিভ এণ্ড লেট লিভ হি লেড দ্য বড়োলেণ্ড মুভমেণ্ট অ'কে তেওঁ বড়োলেণ্ড মুভমেণ্ট লেড কৰিছিল আৰু তেওঁৰ বাৰ্থডেটো কি বুলি চেলিব্ৰেট কৰা হয় আছাম ষ্টুডেণ্টছ ডে অলৰেডি দিছোঁ কেই তাৰিখে হিজ ডেথ এনিভাৰ্চাৰী ইজ অবজাৰ্ভড এজ তেওঁৰ ডেথ এনিভাৰ্চাৰীটো কি বুলি অবজাৰ্ভ কৰা হয় বড়োফা ডে বুলি অবজাৰ্ভ কৰা হয় কেতিয়া কৰা হয় সেইটো অলৰেডি পঢ়ালোঁ তোমালোকক কনকেশ্বৰ নাৰ্জাৰী গতিকে তেওঁৰ বিষয়ে জানিব লগা কি আছে হি ৱাজ ফাউণ্ডাৰ এণ্ড জিএছ অফ ABSU তেওঁ ABSUৰ ফাউণ্ডাৰ জিএছ আছিল কনকেশ্বৰ নাৰ্জাৰী তেওঁক সন্মানিত কিহেৰে কৰা হৈছিল জৱাহৰলাল নেহৰু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড কিমান চনত 1999ত তাৰপাছত চোৱা কনকেশ্বৰ নাৰ্জাৰী স্পৰ্টছ এক্সিলেঞ্চ এৱাৰ্ড যে কনকেশ্বৰ নাৰ্জাৰী স্পৰ্টছ এক্সিলেঞ্চ এৱাৰ্ডটো প্ৰতি বছৰে দিয়া হয় কিয় দিয়া হয় যে যিবিলাক বড়োলেণ্ডৰ ইউথ আছে সেই ইউথক ইনস্পায়াৰ কৰিবলৈ ফাইনেন্সিয়েলি ছাপৰ্ট কৰিবলৈ এই কনকেশ্বৰ নাৰ্জাৰী স্পৰ্টছ এক্সিলেঞ্চ এৱাৰ্ড প্ৰতি বছৰে দিয়া হয় সুজিত নাৰ্জাৰী সকলোৱে জানা কি হি ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ দ্য বড়োলেণ্ড মুভমেণ্ট তেওঁ বড়োলেণ্ড মুভমেণ্টৰ প্ৰথমজন মাৰ্টিয়াৰ আছিল আৰু তেওঁৰ বয়স তেতিয়া আছিল মাত্ৰ 15 বছৰ তেওঁৰ ডেথ এনিভাৰ্চাৰীটো আমি কি বুলি অবজাৰ্ভ কৰোঁ বড়োলেণ্ড মাৰ্টিয়াৰ্ছ ডে বুলি অবজাৰ্ভ কৰোঁ 12 জুনত তাৰপিছত চোৱা দ্য সুজিত নাৰ্জাৰী মেমৰিয়েল অডিটৰিয়াম ওৱান ইন ইচ MCLA কনষ্টিটুৱেঞ্চি যে প্ৰতিটো MCLA কনষ্টিটুৱেঞ্চিত তোমালোকক এক্সামত সুধিব যে প্ৰতিটো MCLA কনষ্টিটুৱেঞ্চিত কাৰ সন্মানত যে অডিটৰিয়াম এটা বনোৱা হৈ আছে গতিকে কাৰ সন্মানত দ্য সুজিত নাৰ্জাৰী মেমৰিয়েল অডিটৰিয়াম সুজিত নাৰ্জাৰীৰ সন্মানত এতিয়া চোৱা বিনেশ্বৰ ব্ৰহ্ম তেওঁৰ লগত আমি মনত ৰাখিব লগা কি আছে যে বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ ক'ত আছে কোকৰাঝাৰত আছে এষ্টাব্লিছ কেতিয়া হৈছিল 2010ত হৈছিল তেওঁৰ ফেমাছ ৱৰ্ক কিছুমান আছে তোমালোকে পঢ়ি ল'বা ইয়াতে বুজাবলগীয়া একো নাই সপোন আৰু দিঠক এইখন আছিল অসমীয়া নভেল আছিল আইনী আৰু সীমা শ্বৰ্ট ষ্টৰী তাৰপিছতো বাৰদৈ চিখলা পয়ত্ৰী গতিকে এইখিনি বস্তু তোমালোকে নিজে পঢ়ি ল'বা ইয়াতে বুজাবলগীয়া একো নাই ষ্টেটিক বস্তু একদম আৰু তেওঁ কি বুলি জনা যায় হি ইজ ন'ন এজ সুবুংথিনী থাণ্ডুৱী এমং দ্য বড়ো কমিউনিটিৰ মাজত তেওঁক কি বুলি জনা যায় সুবুংথিনী থাণ্ডুৱী বুলি জনা যায় তাৰপিছত চোৱা ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম যে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মক লগত ৰিলেটেড আমি কি মনত ৰাখিবলগীয়া বস্তু আছে হি ৱাজ অনাৰ্ড উইথ টেগৰ লিটাৰেৰী এৱাৰ্ড ইন 2009 তেওঁক টেগৰ লিটাৰেৰী এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল আৰু 2015 চনত তেওঁক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল কিয় বেইডি ডেংখো বাইডি গাপ এইখন কিহৰ কাৰণে পয়ত্ৰীৰ কাৰণে তেওঁক সন্মানিত কৰা হৈছিল সাহিত্য একাডেমীৰে 2015 এতিয়া জয়ভদ্ৰ হাগজেৰী এও বহুত বেছি ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট হি ৱাজ দ্য ফাউণ্ডাৰ এণ্ড দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ বড়ো সাহিত্য সভা বড়ো সাহিত্য সভাৰ
ফাউণ্ডাৰ আৰু প্ৰথম প্ৰেছিডেণ্ট আছিল কেতিয়া ফাউণ্ড কৰিছিল 16 নৱেম্বৰ 1952 ক'ত ফাউণ্ড কৰিছিল বাসুগাঁও গোৱালপাৰা বৰ্তমানৰ চিৰাং এতিয়া চোৱা হি বিলংছ টু ইণ্ডিজিনাছ ডিমাচা কমিউনিটি তেওঁ ইণ্ডিজিনাছ ডিমাচা কমিউনিটিৰ পৰা বিলং কৰে এতিয়া চোৱা জৱালহাও নীলেশ্বৰ ব্ৰহ্ম কোন আছিল হি ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম দ্য বড়ো কমিউনিটি তেওঁ বড়ো কমিউনিটিৰ পৰা প্ৰথমজন ব্যক্তি আছিল টু ৰেকৰ্ড এ ছং অন এ গ্ৰামোফোন যে গ্ৰামোফোনত গান এটা ৰেকৰ্ড কৰা প্ৰথমজন বড়ো ব্যক্তি আছিল এতিয়া চোৱা জৱালহাও নীলেশ্বৰ ব্ৰহ্মক কালচাৰেল এৱাৰ্ড এই এৱাৰ্ডটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰতি বছৰে দিয়া হয় কিয় দিয়া হয় যে বড়ো কালচাৰত যোনে কি নিজৰ ছাৰ্ভিচ বহুত বেছি প্ৰদান কৰে ডেডিকেট কৰে তেওঁলোকক দিয়া হয় আৰু 2024ত কোনে পাইছে গুণাৱতী বসুমতাৰীয়ে পাইছে 2024ত গতিকে এইটো মনত ৰাখিবা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন মই ইয়াতে দি দিছোঁ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম তেওঁৰ লগত ৰিলেটেড আমি কি মনত ৰাখিব লাগিব যে হি ফাউণ্ডেড এ নিউ ৰিলিজন কল্ড ব্ৰহ্ম ধৰ্ম যে তেওঁ এটা ব্ৰহ্ম ধৰ্ম বুলি ৰিলিজন ফাউণ্ড কৰিছিল আৰু কি বুলি কোৱা হয় ব্ৰাহ্মইজম আদি ব্ৰাহ্ম সমাজ বুলিও কোৱা হয় কলকাতাত ফাউণ্ড কৰিছিল এৰাউণ্ড 1906 আৰু তেওঁক গুৰুদেৱ বা গুৰু ব্ৰহ্ম বুলিও জনা যায় আৰু তেওঁক মেচ গান্ধী বুলিও জনা যায় আৰু চোৱা প্ৰতিটো বছৰে এটা এৱাৰ্ড দিয়া হয় কি দিয়া হয় গুৰু কালীচৰণ ব্ৰহ্ম এৱাৰ্ড এইবাৰ 7 নম্বৰটো আছিল 2025ত কোনে পাইছে ডক্টৰ অচ্যুতা সামন্থাই পাইছে আৰু কোনে প্ৰদান কৰে এইটো বঁটা গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টে প্ৰদান কৰে ক'ৰ পৰা কোকৰাঝাৰৰ পৰা প্ৰদান কৰে তাৰপিছত ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী তেওঁ কি আছিল প্ৰথম সংগীত নাটক একাডেমি বঁটা বিজয়ী আছিল 1981ত তেওঁ পাইছিল এই বঁটাটো কিহৰ কাৰণে পাইছিল যে তেওঁ বড়ো ট্ৰাইবেল ডান্স যিটো আছে বড়ো ডেন্সক তেওঁ বহুত বেছি প্ৰমোট কৰিছিল সেইকাৰণে তেওঁৰ কি কৰিছিল সংগীত নাটক একাডেমি প্ৰদান কৰিছিল তাৰপিছত চোৱা ডক্টৰ বাছিৰাম বড়ো কি আছিল হি ৱাজ দ্য ফাৰ্ষ্ট ডক্টৰেট তেওঁ প্ৰথম ডক্টৰেট আছিল প্ৰথম PhD হোল্ডাৰ আছিল ফ্ৰম দ্য বড়ো পিপল এমং দ্য বড়ো পিপল বড়ো কমিউনিটিৰ মাজৰ পৰা তেওঁ আছিল প্ৰথম ডক্টৰেট আৰু এইটো বস্তু বহুত ইম্পৰ্টেণ্ট যে 2024ৰ পৰা লঞ্চ কৰা হৈছে ডক্টৰ বাছিৰাম বড়ো ডক্টৰেল ফেলোশ্বিপ প্ৰগ্ৰেম এই প্ৰগ্ৰেমটো কিয় লঞ্চ কৰা হৈছে যাতে যিবিলাক আমাৰ বড়োলেণ্ডৰ পৰা ষ্টুডেণ্টে PhD বা ডক্টৰেট কৰিব খোজে তেওঁলোকক ফাইনেন্সিয়েলি বা যেনেকৈ পাৰে ছাপৰ্ট কৰিবৰ কাৰণে মেইনলি ফাইনেন্সিয়েলি ছাপৰ্ট কৰিবৰ কাৰণে এইটো লঞ্চ কৰা হৈছে 2024ৰ পৰা তাৰপিছত চোৱা গাইডে বসুমতাৰী এণ্ড হেলেনা বসুমতাৰী তেওঁলোক কোন আছিল দে আৰ দ্য ফাৰ্ষ্ট বড়ো ৱুমেন মাৰ্টিয়াৰ তেওঁলোক আছিল প্ৰথম বড়ো ৱুমেন মাৰ্টিয়াৰ আছিল বড়োলেণ্ড মুভমেণ্টৰ আৰু তেওঁলোকক সন্মান জনাই কি কৰা হয় বড়ো মাদাৰ্ছ ডে বা বড়ো বিমা চান অবজাৰ্ভ কৰা হয় 12 মে'ত গতিকে বড়ো মাদাৰ্ছ ডে 12 মে'ত অবজাৰ্ভ কৰা হয় কাৰ সন্মানত গাইডে বসুমতাৰী এণ্ড হেলেনা বসুমতাৰী তেওঁলোক আছিল প্ৰথম মাৰ্টিয়াৰ অফ ৱুমেন মাৰ্টিয়াৰ অফ বড়োলেণ্ড মুভমেণ্ট ক'ত মাৰ্টিয়াৰ হৈছিল নেয়াৰ চৰাইবিলৰ ওচৰত তাৰপিছত চোৱা মদাৰাম ব্ৰহ্ম কোন আছিল হি ৱাজ দ্য ফাৰ্ষ্ট পদ্মশ্ৰী উইনাৰ তেওঁ আছিল প্ৰথম পদ্মশ্ৰী উইনাৰ ফ্ৰম দ্য বড়ো কমিউনিটি 1988ত পাইছিল আৰু তেওঁ আছিল প্ৰথম BDO প্ৰথম ব্লক ডেভেলপমেণ্ট অফিচাৰ আছিল ফ্ৰম দ্য বড়ো কমিউনিটি আৰু চেণ্ট্ৰেল লাইব্ৰেৰী ইন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ চেণ্ট্ৰেল লাইব্ৰেৰীটো তেওঁৰ নামেৰে নামাকৰণ কৰিছে কমল কুমাৰ ব্ৰহ্ম তেওঁ কোন আছিল তেওঁ আছিল মদাৰাম ব্ৰহ্মৰ পুত্ৰ আৰু কমল কুমাৰ ব্ৰহ্ম কোন হয় প্ৰথম বড়ো গ্ৰামাৰিয়ান অ'কে তাৰপিছত হি ৱাজ এৱাৰ্ডেড উইথ দ্য ৰংছৰ লিটাৰেৰী এৱাৰ্ড তেওঁক ৰংছৰ লিটাৰেৰী এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল বাই বড়ো সাহিত্য সভা ইন 1997 কোন কিহৰ কাৰণে তেওঁৰ ফেমাছ বুক হৰবাদী খামচিৰ কাৰণে তাৰপিছত চোৱা আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে কি কমল কুমাৰ ব্ৰহ্ম দেৰহাছাত বঁটা এই বঁটাটো কাক প্ৰদান কৰে যে টপ 10 HSLC পাছিং ষ্টুডেণ্ট টপ 10 HSLC পাছ কৰা যিকেইটা ষ্টুডেণ্ট থাকে বড়ো মিডিয়াম স্কুলৰ পৰা তেওঁলোকক ABSUৰ ফালৰ পৰা এই বঁটাটো প্ৰদান কৰে কি কমল কুমাৰ ব্ৰহ্মৰ দেৰহাছাত বঁটা তাৰপিছত চোৱা ঈশান চন্দ্ৰ মুছাহাৰী কোন আছিল ফাৰ্ষ্ট বড়ো ৰোমেণ্টিক পইট এণ্ড ৰাইটাৰ আছিল তেওঁ প্ৰথম বড়োৰ শ্বৰ্ট ষ্টৰী লিখিছিল আবাৰী আৰু তেওঁক ইংলিছ ৰোমেণ্টিক পইট জন কেটছৰ লগত কম্পেয়াৰ কৰে গতিকে এক্সামত সুধিব পাৰে যে ইংলিছ ৰোমেণ্টিক পইট জন কেটছৰ লগত কাক কম্পেয়াৰ কৰে ঈশান চন্দ্ৰ মুছাহাৰীক কম্পেয়াৰ কৰে তাৰপিছত জৱাহৰলাল চম্ভলা বসুমতাৰী
কোন আছিল চোৱা তেওঁ আছিল প্ৰেছিডেণ্ট অফ ABSU ফ্ৰম 1995 টু 1996 তাৰপিছত চোৱা তেওঁৰ সন্মানত কি কৰিছে BTR গভৰ্ণমেণ্টে বিভিন্ন ফুটবল টুৰ্ণামেণ্ট আৰু বিভিন্ন হস্পিটেল তেওঁৰ নামেৰে নামকৰণ কৰিছে তাৰপিছত চোৱা বড়ো আৰ্ট এণ্ড কালচাৰ গতিকে বড়ো আৰ্ট এণ্ড কালচাৰত কি আছে বড়ো ফেষ্টিভেলৰ কথা আছে বাথৌ পূজা খেৰাই পূজা বড়ো এটায়াৰৰ কথা আছে ফুড এণ্ড ড্ৰিংকৰ কথা আছে তাৰপিছত চোৱা মিছলেনিয়াছ তাৰপিছত আছে PDFটোত বহুতকেইটা মিছলেনিয়াছ কুৱেশ্যন আৰু মই যদি আপডেট কৰোঁ আপডেট PDFটো তোমালোকক দি দিম কথা নাই আৰু ইয়াতে কি আছে GI টেগবিলাক দিয়া আছে GI টেগবিলাক গোটেইখিনি দিয়া আছে তাৰপিছত এক্সপেক্টেড কাৰেণ্ট এফেয়াৰ্ছ আগতে মই দিছিলোঁ সেইটো মই ইয়াত এড কৰি দিছোঁ টেলিগ্ৰামত ফ্ৰীতে এইটো আছিল দিয়া আৰু এটা দুটা বস্তু মই এড কৰি দিছোঁ বেছি এড কৰা নাই বাৰু গোটেইখিনি ইয়াতে এড কৰি দিছোঁ গতিকে এই PDFটো তোমালোকে মই কৈছোঁ হোৱাটছআপত যাবা হোৱাটছআপত যাই তোমালোকে ধুনীয়াকৈ যদি তোমালোকক লাগে তেতিয়া অনলি 49ত তোমালোকে পাই যাবা অকল এই PDFটো নোপোৱা তোমালোকক মই মকো দিম ফুল মক টেষ্ট দুটা পাবা তোমালোকে আৰু এই PDFটোত যিখিনি পঢ়ালোঁ মই তোমালোকে নিজাকৈ অলপো ৰিফাইন নকৰিবা কাৰণ মই ৰিফাইন কৰি এই PDFটো বনাইছোঁ বহুত বস্তু আছে এক্সামলৈ সময় বহুত কম স্মাৰ্ট ষ্টাডি বুলি যে কয় যদি তোমালোকে একো পঢ়া নাই বড়োলেণ্ডৰ ষ্টেটিক জিকে বা অলপ কমকৈও পঢ়িছা এই PDFটো ধুনীয়াকৈ পঢ়ি লোৱা মেক্সিমাম বুলি কৈছোঁ 100% বুলি কিয় নকওঁ কাৰণ জিকেৰ একো গেৰেণ্টি নাই ক'ৰ পৰা দিয়ে কি দিয়ে তথাপিও যদি এই PDFটো তোমালোককতো ক'লোৱেই তোমালোকে চালাই ভিডিঅ'টো যে ডিষ্ট্ৰিক্টবিলাক ভাগ কৰি দিছোঁ কিবা কৰি দিছোঁ গতিকে সকলোবিলাক বস্তু এই PDFটোত পাই যাবা গতিকে আজিৰ কাৰণে এইখিনিয়ে আছিল নেক্সট ক্লাছ আনিম মক টেষ্টৰ এনালাইচিছ যোনে ফুল মকটো দিয়া নাই ফ্ৰীতে দিয়া আছে টেলিগ্ৰামটো জইন কৰা আৰু ফুল মকটো দিয়া আৰু কিমান পোৱা তাতে পল এডালো দিয়া আছে